ফাইনালি এইচএছৰ ৰিজাল্টৰ চূড়ান্ত আপডেট আহি গৈছে উপলব্ধ এপ যেটো আছে হে তাতে কিন্তু আপডেট দি দিছে তোমালোকে যদি উপলব্ধ এপটো যদি ইনষ্টল কৰি ৰাখিছা তেন্তে তোমালোকে চাব পাৰিবা মই স্ক্ৰিনত দি ৰাখিছো সো ইয়াতে কি লিখা আছে সো মই উপলব্ধ এপটো ওপেন কৰি আছো ওপেন কৰাৰ পিছত সো স্ক্ৰিনত কি লিখা কৰিব পাৰিছা ইয়াতে লিখা আছে লাইকলি টু বি অ্যানাউন্সড বাই মে 10 তাত ইয়াতে কি উল্লেখ কৰা আছে যে সম্ভৱত 10 তাৰিখৰ ভিতৰত এইচএছৰ ৰিজাল্ট ঘোষণা কৰি দিব আগতে কিন্তু আছিল যে আসাম এইচএছ ৰিজাল্ট 2024 টু বি অ্যানাউন্সড ইন মে 2024 এটো লিখা আছিল এতিয়া যদি তোমালোকে কি কৰা উপলব্ধ এপ ওপেন কৰা তেন্তে দেখিবলৈ পাবা এটো কিন্তু লিখা আছে সো তোমালোকে এতিয়াই উপলব্ধ এপত যোৱা আৰু কোন ধৰণৰ আপডেট যেতিয়া তোমালোকে চাবা উপলব্ধ এপত পাই যাবা আৰু উপলব্ধ যেটো এপ আছে এই এপটো যদি ইনষ্টল কৰা নাই ইনষ্টল কৰি ৰাখা আগন্তুক ৰিজাল্টৰ আগন্তুক দিনা তোমালোকে কিন্তু নোটিফিকেশনৰ জৰিয়তে পাই যাবা যেতিয়া তোমালোকৰ ৰিজাল্টৰ আপডেট আহি যাব তোমালোকক তৎক্ষণাতে কিন্তু ভিডিও বনাই জনাই দিম কিয়নো মই এইচএছৰ কিন্তু সকলো ভিডিও তোমালোকক দি ৰাখো এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা যদি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই ডেসক্ৰিপচন বক্সত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে তাতে তোমালোকে জয়েন হোৱা আৰু হোৱাটছআপ গ্ৰুপত কিন্তু মই দি ৰাখিম যেতিয়া ৰিজাল্ট পাবলিশ কৰিব আজিলৈ মানে ধন্যবাদ